নমস্কাৰ ছাৰ শিক্ষা সেতু এপত লিভ লওঁতে অসুবিধা পাই আছে নেকি? তাত নো এভেইলেবল লিভস বুলি শ্ব' হৈছে নেকি? যদি শ্ব' হৈছে আপুনি চিন্তিত নহ'ব, সেইটো সলিউশন লৈ আহিছোঁ আজিৰ এই ভিডিঅ'। আমি আপোনালোকক দেখুৱাম যে সেইটো প্ৰব্লেম আহিলে আপুনি কেনেদৰে সেইটো সলিউশন কৰিব পাৰিব। হয়, আপুনি নিজে সেইটো সলিউশন কৰিব পাৰিব আপুনি নিজৰ মোবাইলত বা স্কুলত দিয়া টেবলেটৰ জৰিয়তে। গতিকে সেই প্ৰচেছটো কি, সেই প্ৰচেছটো জানি লওক আজিৰ এই ভিডিঅ'টোত। গতিকে আহক ভিডিঅ'টো চাই লওক। ফাৰ্ষ্ট অফ অল নিজৰ স্কুলখন শিক্ষা সেতু পৰ্টেলত লগ ইন কৰক। লগ ইন কৰাৰ পিছত চাব ইয়াত টিচাৰ এণ্ড ষ্টাফ যিটো আছে সেই টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। কৰাৰ পিছত তলত চাওক টিচাৰ এণ্ড ষ্টাফ লিষ্টিং আছে, এই টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত আপোনাৰ বিদ্যালয়ত থকা টিচাৰৰ লিষ্টটো আহি গ'ল। কেইজন টিচাৰ আছে সেইটো লিষ্ট আপুনি ইয়াত পাই যাব। লিষ্টটো পাই যোৱাৰ পিছত আপুনি এতিয়া কি কৰিব লাগে, আপুনি এতিয়া যাব লাগিব চিলেক্ট একশ্যনলৈ। কোনটো একশ্যনলৈ? এই ইয়াত যিটো আপোনাৰ চিলেক্ট একশ্যন হৈ আছে ইণ্ডিভিজুৱেল টিচাৰৰ ক্ষেত্ৰত, সেই তাত আপুনি যাব লাগিব। এতিয়া ধৰক এইজন টিচাৰ আছে, এই টিচাৰজনৰ কি হৈছে আমি লিভটো কিয় পেণ্ডিং দেখায় সেইটো আমি ঠিক কৰিম। ঠিক আছে, আমি ইয়াত চিলেক্ট একশ্যনত ক্লিক কৰিলোঁ। কৰাৰ পিছত তললৈ আহক, আহি ইয়াত যাওক ভিউ লিভ বেলেঞ্চ বুলি আছে, এই ভিউ লিভ বেলেঞ্চত এবাৰ ক্লিক কৰক। কৰিলে ইয়াত চাওক টিচাৰজনৰ নাম আহি গৈছে আৰু টিচাৰজনৰ এগেইনষ্টত কি লিভ আছে এই লিভকেইটাৰ লিষ্টটো আহি গৈছে তলত। কেজুৱেল লিভ 12, মেটাৰনিটি লিভ 180, আৰ্ণ লিভ 10, এনেদৰে একদম লিষ্টটো আহি গৈছে যে এই টিচাৰৰ এগেইনষ্টত টোটেল কিমানকেইটা লিভ আছে। অ'কে, এতিয়া আমি কি কৰিব লাগে, ইয়াত চাওক এইটো আছে আপোনাৰ একচুৱেল লিভ বুলি দিয়া আছে আৰু ইয়াত যিটো আছে এইটো এভেইলেবল লিভছ আছে। মানে একচুৱেল লিভ হ'ল আপোনাৰ কেজুৱেল লিভ 12, কিন্তু এভেইলেবল লিভ ইয়াত একো নাই, চাওক 0 হৈ আছে। আৰু ইয়াত এপ্লাইড লিভছ আছে কিমান? 0, মানে কেজুৱেল লিভ এটাও লোৱা নাই, মানে CL এটাও লোৱা নাই এই টিচাৰজনে। ঠিক আছে, এতিয়া আমি কি কৰিব লাগে যে যিহেতু আমি শিক্ষা সেতু এপৰ জৰিয়তে আমি লিভ ল'বলৈ যাওঁতে তাত পেণ্ডিং লিভ নাই, মানে এভেইলেবল লিভ নাই বুলি শ্ব' কৰি আছে। গতিকে আমি ইয়াত কি কৰিম, আমি লিভটো ইয়াত যাতে ল'ব পাৰি শিক্ষা সেতু এপৰ জৰিয়তে সেইটো ব্যৱস্থাটো এতিয়া আমি কৰি আছোঁ। চাওক এতিয়া এই ইয়াত যিটো এড লিভ আছে ইয়াত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ইয়াত কি আহি গৈছে, একাডেমিক ইয়াৰটো আহি গৈছে। এই চিলেক্ট একাডেমিক ইয়াৰত এবাৰ ক্লিক কৰিলোঁ। কৰি 2023-24 ছেশ্যনটো আমি চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত তলত আছে লিভ টাইপ বুলি, এই লিভ টাইপত ক্লিক কৰাৰ পিছত চাব অকল কেজুৱেল লিভে আছে ইয়াত, মানে CLটোৱে আছে টিল নাও। পৰৱৰ্তী সময়ত আমাৰ মেটাৰনিটি লিভৰ পৰা আৰম্ভ কৰি যিমানকেইটা লিভ আছে সেইকেইটাৰ অপশ্যন হয়তো আহি যাব। গতিকে এতিয়ালৈকে CL আছে, কেজুৱেল লিভ আছে, এইটো আমি চিলেক্ট কৰিলোঁ। কৰাৰ পিছত নাম্বাৰ অফ লিভছ কেইটা লিভ আছে সেইটো ইয়াত চিলেক্ট কৰিব দিছে। যিহেতু আমি চাইছোঁ যে কেজুৱেল লিভ তেখেতে এতিয়ালৈকে এটাও লোৱা নাই, গতিকে তেখেতৰ এগেইনষ্টত 12টা আছে, 12টা লিভ আছে। গতিকে ইয়াত 12টাই দিম, 12 লিখি দিম। কিন্তু মন কৰিব যদি কোনোবা টিচাৰে এতিয়ালৈকে মানে জানুৱাৰীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আজিৰ ডেটলৈকে ধৰক 2টা লিভ লৈছে বা 5টা লিভ লৈছে, গতিকে সেই 12ৰ পৰা সেই 5টা লিভ আপুনি কি কৰিব লাগিব, মাইনাছ কৰি দিব লাগিব। মাইনাছ কৰি দিলে কেইটা থাকে, 7টা লিভ থাকে। তেনেহ'লে আপুনি নাম্বাৰ অফ লিভছত 7 বুলি দি দিব লাগিব। বুজি পাইছে? আৰু যদি 2টা লিভ লৈছে তেনেহ'লে এতিয়া আৰু কেইটা এভেইলেবল আছে সেইটোহে দিব লাগে ইয়াত। তেনেহ'লে ইয়াত কি হ'ব, 12টাৰ ঠাইত কি হ'ব, 2টা হ'ব, মানে 10 নাম্বাৰ অফ লিভছ এভেইলেবল থাকিব, নহয় জানো? গতিকে সেইটো অলপ মন দি পেলাই কৰি ল'ব আপোনালোকে। ইয়াত এইটো দিয়াৰ পিছত কি কৰিব, এই ছাবমিট বাটনত ক্লিক কৰি দিব। কৰিলে চাব ইয়াত ছাকচেছফুলি সেইটো মানে এপ্লাই হৈ গৈছে বুলি শ্ব' কৰি দিব। মানে কি হ'ল, সেইটো হৈ গ'ল আমাৰ। এতিয়া ইয়াত চাওক এই এভেইলেবল লিভছত য'ত ইয়াত 0 আছিলে সেই 0ৰ ঠাইত এতিয়া কি হৈছে, নাম্বাৰ অফ এভেইলেবল লিভছ 12 হৈ গৈছে। গতিকে এতিয়া কি কৰিব পাৰিব, এই টিচাৰজনে কি কৰিব পাৰিব, শিক্ষা সেতু এপৰ জৰিয়তে এই লিভকেইটা এভেইল কৰিব পাৰিব, কেজুৱেল লিভটো এভেইল কৰিব পাৰিব। যেটো এতিয়ালৈকে কি হৈ আছিলে নো
মানে লিভছ এভেইলেবল বুলি শ্ব' হৈছিলে ঠিক আছে গতিকে একো নাই প্ৰব্লেম এটা আছিলে যেটো আমি সলিউশন মানে বুজি পোৱা নাছিলে সেইকাৰণে প্ৰব্লেম বুলি ফিল হৈছে এতিয়া সলিউশন পাই গলো গতিকে এতিয়া আৰু প্ৰব্লেম নাই নহয় জানো গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ উপকৃত হ'ব আৰু যদি ভিডিঅ'টো ভাল লাগে বা যদি আপুনি উপকৃত হৈ আছে তেনেহলে সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু যদি কৰিছে অলৰেডি তেনে লাইক বা শেয়াৰটো কৰি দিয়ক আৰু নহয় জানো গতিকে ধন্যবাদ